নগাঁও জিলাৰ ঢিঙৰ ধূপগুৰিৰ এগৰাকী কিশোৰ বৰপেটাত নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত হাহাকাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ধূপগুৰি গাঁৱৰ চিৰাজুল ইছলামৰ পুত্ৰ আছিকুল ইছলামে যোৱা 12 জুনত লগৰীয়াৰ সৈতে গুৱাহাটীৰ AS15 AC 3696 নম্বৰৰ আল্ট্ৰা গাড়ীৰে যাত্ৰা কৰিছিল। 1:30 টিহু কদমতলত পেচাব কৰিবলৈ গাড়ীৰ পৰা নামি তাৰ পৰা নিৰুদ্দেশ হয়। এই খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়। আছিকুল নিৰুদ্দেশ হোৱা বুলি ঢিঙাৰক্ষী থানাতো পৰিয়ালৰ লোকে এখন এজাহাৰো দিয়ে। যদি কোনোবাই আছিকুল ইছলামৰ সন্ধান পায় তেন্তে ঢিং থানা নাইবা 6900367796 নম্বৰত যোগাযোগ কৰিবলৈ আছিকুলৰ মাতৃ মাৰ্জিনা খাতুনে আহ্বান জনায়। এই যে অনুরোধ করি যে আমার ভিতরে ফোন নম্বরটা হচ্ছে এই নম্বরে যে হয় না আমার জানানি দিবেন ফটো দিছি মোবাইলের নম্বর দিচ্ছি আল্লাহ আপনি আমার জানানি দিবেন। বুধবার দিন 5টা সময়ত ঘর থেকে ওলাই গৈছে। যোৱাৰ পিছত বৰপেটা যাব বুলি কৈছে কামত। যোৱাৰ পিছত বৰপেটা গৈ নামিছে। নামাৰ পিছত মানে চাহ খাবলৈ গৈছে দোকানত। চাহ খোৱাৰ পিছত আহি পেলাই গাড়ীটো পোৱা নাই, গাড়ীটো এৰি দিলে। গাড়ীটো যেতিয়া এৰি দিছে তেতিয়া অলপখিনি গৈ পেলাই লগৰ মানুহ দেখিছে যেন আছিকুল ইছলাম নাই। আছিকুল ইছলাম যখন নাই তো সিহঁতে গাড়ীওয়ালাক কৈছে যেন গাড়ীটো ৰাখক, আমাৰ মানুহ নাই। গাড়ী কথা শুনা নাই হেণ্ডিমেন চেকাৰে, নুশুনি পেলাই গাড়ী লৈ গুচি গৈছে। যোৱাৰ পিছত সিহঁতে আধা ৰাস্তাত গৈ পেলাই আকৌ ৰিটাৰ্ণ ঘূৰি আহি পেলাই এইটো জেগাত বিচাৰিছে আছিকুল ইছলাম নাই। যদি কোনোবা মানুহৰ ওচৰত থাকে তেতিয়াহ'লে আমাক জনাব। আমি যিহেতু কণ্টেক্ট নম্বৰ দিছোঁ এইটোত ফোন মাৰিব আৰু দয়া কৰি আপোনালোকে ৰাইজে আমাৰ এইটো কামটো কৰি দিব। যোৱাকালি আমাৰ এই গাঁৱৰ এই চিৰাজুল হকৰ ল'ৰাটো আছিকুল ইছলাম তাৰ মামাৰ লগত বৰপেটা যাব বিচাৰিছিলে। ৰাস্তাত হোটেলত চাহ খাবলৈ নমাৰ পিছত ফটকৈ গাড়ীটো এৰি দিয়াৰ পিছত ল'ৰাটোৰ গাড়ীত উঠিব নোৱাৰিলে। আমি ইতিমধ্যে তাত বহুত মানুহ লগাইছোঁ। ল'ৰাটো এতিয়ালৈকে আমি কোনো ধৰণৰ খবৰ পোৱা নাই। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে ইয়াৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি এইটো আহ্বান জনাইছোঁ, এই তাৰ লোকেল ৰাইজে যদি এই ল'ৰাটো কোনো ধৰণৰ খবৰ পায় আমাৰ তলত এটা ফোন নম্বৰ দিয়া আছে, সেইটো ফোন নম্বৰত যোগাযোগ কৰি আমাক খবৰটো দিলে আমি মানে অলপ উপকৃত হ'ম। নিউজ ডেস্কৰ ৰিপৰ্ট, নিউজ 24 অসম।